নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰিছে উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কৈছে হিমন্ত বিশ্ব শৰ্মা অহাৰ পৰা গাঁৱত স্কুল বন্ধ হৈছে মদৰ দোকান খোল খাইছে এনেধৰণে এতিয়া কটাক্ষ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যেতিয়াৰে পৰা হিমন্ত চৰকাৰ এইখন অসমত আহিছে তেতিয়াৰে পৰা বিদ্যালয়সমূহ গাঁৱত থকা বিদ্যালয়সমূহ এফালৰ পৰা বন্ধ হৈছে আৰু সেই গাঁৱত এফালৰ পৰা মদৰ দোকান খুলি দিয়া হৈছে এনেধৰণে কটাক্ষ কৰিছে সমান্তৰালভাৱে গাঁৱৰ ঠিকাদাৰসকলক কণ্ট্ৰেক্টৰসকলক লৈও এতিয়া মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে মুখ্যমন্ত্ৰীৰ লগত যিসকল গুৱাহাটীৰ ভাল ভাল কণ্ট্ৰেক্টৰ আছে তেওঁলোকে এতিয়া কামসমূহ পাই আছে গাঁৱৰ দোকানীসমূহ হওক অথবা গাঁৱৰ ব্যৱসায়ীসকল হওক অথবা গাঁৱৰ ঠিকাদাৰসকল হওক তেওঁলোকৰ এতিয়া কাম নোহোৱা হৈ পৰিছে এনেদৰে এতিয়া মন্তব্য কৰিছে উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমান্তৰালভাৱে আৰু কেইবাটাও বিষয়ত উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত লইবৰ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো গাঁও চহৰত এতিয়া সৰু দোকানীসকলৰ অৱস্থা নাই গাঁৱৰ ঠিকাদাৰসকলৰ এতিয়া কাম নোহোৱা হৈছে এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ যিসকল মুখ্যমন্ত্ৰীৰ লগত ভাল তেওঁলোকে এতিয়া কাম পাই আছে হিমন্ত বিশ্ব শৰ্মা অহাৰ পৰা গাঁৱত স্কুল বন্ধ হৈছে মদৰ দোকান খোল খাইছে যুৱকসকল এতিয়া উপায়হীন হৈ পৰিছে সকলো এতিয়া সিন্ডিকেটত সোমাই পৰিছে এইসমূহ সমস্যা লুকুৱাবলৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক যুৱকসকলক ধন দি বহুৱাই ৰাখে এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া দম আৰু দম্ভালি নচলিব এইখন চৰকাৰে ক্ষমতা নিজৰ হাতত ৰাখিব বিচাৰে আমি ৰাইজৰ মাজলৈ লৈ যাব বিচাৰো ক্ষমতা যাতে ৰাইজে ক্ষমতা পায় ধন মাটি তেওঁলোকে নিজৰ হাতত ৰাখে আমি ৰাইজৰ আগত এৰি দিওঁ যাতে সকলো লোক ধনী হ'ব পাৰে সকলোৱে ব্যৱসায় খুলিবলৈ পাৰে যুৱকসকলক মদৰ দোকানত নহয় বিভিন্ন ব্যৱসায় বিভিন্ন খেলত আমি চাব বিচাৰো এপিএসসি ইউপিএসসিৰ বাবে যাতে তেওঁলোকে নিজকে সাজু কৰিব পাৰে তাক আমি চাব বিচাৰো বিজেপিয়ে এইবিলাক নিবিচাৰে কাৰণ তেওঁলোকে ক্ষমতা নিজৰ হাতত ৰাখিব বিচাৰে এই মন্তব্য সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটাও বিষয়ত কটাক্ষ কৰা পৰিলক্ষিত হৈছে কেইবাটাও বিষয়ত উভতি ধৰা পৰিলক্ষিত হৈছে যিসমূহ কাম কৰি আছে বা যেনেধৰণে তেওঁলোকে চৰকাৰ চলাই আছে সকলো কাম মনে মনে থাকিবলৈ বা গাঁৱৰ মহিলাসকলক কিছু ধন দি তেওঁলোকক বহুৱাই ৰাখিবলৈ চেষ্টা কৰে বা যুৱকসকলক ধন দি বহুৱাই ৰাখিবৰ কাৰণে চেষ্টা কৰে আৰু এয়াই হৈছে এতিয়া এই চৰকাৰখনৰ নিয়ম এয়াই হৈছে এই চৰকাৰখনৰ নীতি আৰু শেহতীয়াকৈ মদৰ দোকান কেইবাখনো খুলি দিয়া হৈছে গাঁও অঞ্চলসমূহত গ্ৰামাঞ্চলসমূহত মদৰ দোকান খুলি দিয়া হৈছে আৰু এই মদৰ দোকান খুলি দিয়া বিষয় সন্দৰ্ভত ইতিমধ্যে সাংসদ গৌৰৱ গগৈয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছে যেতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মা আহিছে তেতিয়াৰে পৰা গাঁৱত স্কুলসমূহ অৰ্থাৎ যেতিয়া চৰকাৰ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াৰ পৰা গাঁৱৰ স্কুলসমূহ বন্ধ কৰি দিয়া হৈছে তাত মদৰ দোকান খুলি দিয়া হৈছে আৰু সমান্তৰালভাৱে গাঁওসমূহৰ যিসকল ঠিকাদাৰ আছে গাঁওসমূহৰ যিসকল ব্যৱসায়ী আছে সকলো এতিয়া মৰি যাবলৈ বাধ্য হৈছে কাৰণ গুৱাহাটীত থকা যিসকল ঠিকাদাৰ কণ্ট্ৰেক্টৰ যিসকল ব্যৱসায়ী আছে যাৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ লগত যাৰ ভাল তেওঁলোকে এতিয়া কামসমূহ পাই আছে যাৰ ফলত সাধাৰণ যুৱকসকলে এতিয়া সিন্ডিকেটত নামিবলৈ বাধ্য হৈছে কয়লাৰ সিন্ডিকেট হওক মাছৰ সিন্ডিকেট হওক যিকোনো ধৰণৰ সিন্ডিকেট হওক এই সিন্ডিকেটসমূহ শিল বালি এই সিন্ডিকেটসমূহত এতিয়া সোমাই পৰিবলগীয়া হৈছে যুৱকসকল তেওঁলোক কামহীন হৈ পৰিছে উপায়হীন হৈ পৰিছে যাৰ বাবে তেওঁলোকে নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰিছে আৰু এইখন চৰকাৰ দিনত এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে এই মুহূৰ্তত কেনেদৰে উভতি ধৰিছিল সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ হাতত সেই মন্তব্যটো আছে আমি পোনে পোনে শুনাবৰ কাৰণে চেষ্টা কৰিম গাঁও চহৰত সৰু দোকানী একদম অৱস্থা নাই আমাৰ স্থানীয় কণ্ট্ৰেক্টৰসকলৰ কামে নাই গোটেইখিনি কণ্ট্ৰেক্টৰ এতিয়া গুৱাহাটীৰ পৰা যিসকল মুখ্যমন্ত্ৰীৰ লগত ভাল সেইখিনিয়ে কাম পাই আছে মাজুলী ধেমাজি লখিমপুৰৰ থলুৱা কণ্ট্ৰেক্টৰবোৰ বহি গ'ল গাঁৱৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত স্কুল খোলা নাই মদৰ দোকান খুলিবলৈ আৰম্ভ হৈছে যুৱকসকল উপায়হীন কোনোবা কয়লা সিন্ডিকেট কোনোবা বালিৰ সিন্ডিকেট কোনোবা হিল সিন্ডিকেট কোনোবা সুপাৰী সিন্ডিকেট
কোনোবা গৰু চিণ্ডিকেট এইবোৰ চবত তেওঁলোকে সোমাবলৈ আৰু বাহিৰে একো উপায় পোৱা নাই হতাশই এতিয়া ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে আৰু এইখিনি সমস্যা লুকাবলৈ মুখ্যমন্ত্ৰীয়ে কি কৰে মহিলাখিনিক 1000 টকা দি দিয়ে বহি থাকে যুৱকখিনি 5000 টকা দিয়ে বহি থাকে চেনেলৰ মালিকক দম দিয়ে বহি থাকে এই দম আৰু নচলিব দম ভালি নচলিব ৰাইজ জাগিছে জাগিবই কংগ্ৰেছ যুঁজিব কংগ্ৰেছ জিকিব নিজৰ হাতত ৰাখিবলৈ বিচাৰে আমি ক্ষমতা গাঁৱৰ ভিতৰত লৈ যাবলৈ বিচাৰো তেওঁলোকে ধন মাটি নিজৰ হাতত ৰাখিবলৈ বিচাৰে আমি ধন আৰু আমাৰ মাটি অধিকাৰ সকলৰ মাজত বিকেন্দ্ৰীকৰণ কৰিবলৈ বিচাৰো সকলে ধনী হ'বলৈ সুযোগ পাব লাগে সকলে নিজৰ ব্যৱসায় কৰিবলৈ এটা সুযোগ পাব লাগে কোন মন্ত্ৰীৰ লগত ভাল এইটো কথা নহয় কোনে ভাল ব্যৱসায় কৰিব পাৰে কোনে ভাল উদ্যোগ চলাব পাৰে আমি তেওঁলোকক আগুৱাই লৈ যাবলৈ বিচাৰো যুৱকসকলক মদৰ দোকানৰ ওচৰত নহয় আমি যুৱকসকলক আমি বিভিন্ন প্ৰশিক্ষণ শিবিৰ দেখিবলৈ বিচাৰো বিভিন্ন খেলৰ প্ৰতিযোগিতা দেখিবলৈ বিচাৰো আৰ্মি এনচিচি IAS UPSC APSC পৰীক্ষাৰ বাবে প্ৰস্তুত হ'বলৈ আমি বিচাৰো আমি বিচাৰো যে আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি তেওঁলোকৰ যে ৰাজনৈতিক ক্ষমতা আগন্তুক দিনৰ বিভিন্ন জনগোষ্ঠীৰ ৰাজনৈতিক ক্ষমতা আৰু বৃদ্ধি হ'ব লাগিব বিজেপিয়ে নিবিচাৰে তেওঁলোকে ক্ষমতা নিজৰ হাতত ৰাখিবলৈ বিচাৰে বিটিআৰত চাওক প্ৰায়ত তৰুণ গগৈদেৱে ক্ষমতা এৰি দিলে বড়ো পাৰ্টিৰ বাবে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বড়ো পাৰ্টিৰ সকলৰ ওপৰত নিজৰ দখল কৰিবলৈ বিচাৰে নিজৰ দমন কৰিবলৈ বিচাৰে এয়া হ'ল পাৰ্থৰ 6 মাহত জনগোষ্ঠীকৰণ কৰিব কৈছে এতিয়া পাহৰি গ'ল ৰাহুল গান্ধী ডাঙৰীয়াৰ আন্দোলন কৰাৰ পিছত এটা জনজাতি জনগণনা হ'ব যাৰ ফলত আমি গম পাম যে আমাৰ এসটি পপুলেশন কিমান আছে মিসিং পপুলেশন কিমান আছে সোণোৱাল কছাৰী ক'ত আছে আমি গম পাম যে আমি কাৰ্বি ভাইবোৰ ক'ত আছে আমি গম পাম যে আমাৰ এসসি মানুহবোৰ ক'ত আছে আৰু যেতিয়া আমি গম পাম যে ক'ত আমাৰ মানুহ আছে কিমান তেওঁলোকে আছে যেতিয়াই তেওঁলোকৰ অধিকাৰ আমি দিবলৈ সক্ষম হম যেতিয়া তেওঁলোকৰ প্ৰাপ্য আমি দিবলৈ সক্ষম হম নহলে আজি আমাৰ চৰকাৰী অনুষ্ঠানত কলেজৰ ভিতৰত কিমান এসসি আৰু এসটি পোষ্ট খালি হৈ আছে কিয় যেটো এইখন চৰকাৰ শিক্ষা অনুষ্ঠানত মাত্ৰ আৰএছএছ মানুহ সোমাবলৈ বিচাৰে এসসি আৰু এসটি মানুহৰ কাৰণে তেওঁলোকে চিন্তা নকৰে